কমাৰগাঁও প্ৰেছ ক্লাবৰ সংবাদ সেৱাৰ উৎকৃষ্ট বঁটা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান 2024 NB নিউজৰ নুমলীগড়ৰ সংবাদদাতা ৰূপম জ্যোতি শইকীয়াক গোলাঘাট জিলাভিত্তিত সাংবাদিক সাগৰ বৰা সোঁৱৰণী ইলেক্ট্ৰনিক মিডিয়া বঁটা 2024 প্ৰদান। গোলাঘাট জিলাখনৰে সাংবাদিকসকলৰ এক অগ্ৰণী আৰু শক্তিশালী অনুষ্ঠান কমাৰগাঁও প্ৰেছ ক্লাব। প্ৰতিটো ক্ষণতে ৰাইজৰ পক্ষত নিৰ্ভীক আৰু নিৰপেক্ষভাৱে কাম কৰি অহা সাংবাদিকসকলৰ সুসংগঠিত এক অনুষ্ঠান কমাৰগাঁও প্ৰেছ ক্লাব। কমাৰগাঁও প্ৰেছ ক্লাবে প্ৰত্যেক বৰ্ষত নিৰ্ভীক নিৰপেক্ষ আৰু সততাৰে কাম কৰি অহা সাংবাদিকসকলক উৎসাহিত কৰিবৰ বাবে এক বিশেষ বঁটা প্ৰদান কৰি আহিছে। এই বৰ্ষতো কমাৰগাঁও প্ৰেছ ক্লাবে নিৰ্ভীক নিৰপেক্ষ আৰু সততাৰে কাম কৰি অহা সাংবাদিকসকলক উৎসাহিত কৰিবৰ বাবে 6টিকৈ বিশেষ বঁটা প্ৰদান কৰাৰ লগতে বিভিন্ন সামাজিক ক্ষেত্ৰত কাম কৰা 10জনকৈ বিশেষ ব্যক্তিক বিশেষ সম্বৰ্ধনা প্ৰদান কৰে। আজি কমাৰগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 6টি বঁটাৰে অন্যতম গোলাঘাট জিলা ভিত্তিত প্ৰদান কৰা সাংবাদিক সাগৰ বৰা সোঁৱৰণী ইলেক্ট্ৰনিক মিডিয়া বঁটা 2024 প্ৰদান কৰে NB নিউজৰ নুমলীগড়ৰ সাংবাদিক ৰূপম জ্যোতি শইকীয়াক। ব্যুৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। কমাৰগাঁও প্ৰেছ ক্লাবে তৃতীয় বৰ্ষৰ বাবে আমি এই গোলাঘাট জিলাৰ স্বনামধন্য যিসকল সাংবাদিকে এই কণ্টকপূৰ্ণ পথত গৈও তেওঁলোকে সংবাদ সেৱা কৰি আছে নিকা আৰু স্বচ্ছতাৰে, সেই তেনেধৰণৰ আমি 6গৰাকী সংবাদকৰ্মীক নিৰ্বাচিত কৰি এই বৰ্ষত আমাৰ কমাৰগাঁও অঞ্চলৰ 5গৰাকী বৰেণ্য সাংবাদিক যিকেইজনে ইতিমধ্যে ইহলীয়া সম্বৰণ কৰিলে, তেওঁলোকৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে আমি আজি এই তৃতীয়বাৰৰ বাবে তেওঁলোকৰ সোঁৱৰণিত আমি 6গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰিছোঁ। আমি কমাৰগাঁৱৰ প্ৰেছ ক্লাবেই নহয়, কমাৰগাঁৱৰ এই অঞ্চলৰ সংবাদ জগতৰ লগত এক গভীৰ সম্পৰ্ক আছে আৰু যিহেতু এক শক্তিশালী এখন মঞ্চ আছে, যাৰ বাবে সকলোৰে লগত সুসম্পৰ্ক। আমি তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোক আহিছে, আমি সাদৰেৰে তেওঁলোকক শুশ্ৰূষা কৰিছোঁ আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক